কেইজনমান ইয়াৰ মানুহ এই বিৰাট ডাঙৰ ডাঙৰ টকন লৈ ল'ৰা এটাক খেদি খেদি গৈছে। এতিয়া মই ওলাই গৈছোঁ, ওলাই যোৱাৰ পিছত মোক কৈছে এই মই কৈছোঁ কি হৈছে ইয়াত এনেকৈ যে মাৰিব লাগছা কি হৈছে? তাৰপিছত কৈছে আপুনি কি জানে মই জানো নাজানো পাছৰ কথা, এইটো আইনৰ কোনো নিৰাপত্তা নহয় কাৰণ কিয় এনেকৈ কৈছে তাৰপিছত আৰু মোক তাৰমানে একদম বয়া ব্যৱহাৰ কৰিছে। মই ৰাস্তাত আছিলোঁ, কোনো এটা মানুহ জানে, মই যাই আৰু কৈছোঁ এই বহুত মানুহ বহুত ডাঙৰ হাতে লাঠি লোৱাৰ বহুত মুঠতে চবৰে হাতে লাঠি টকন দাও কটা দি চব আছে মুঠতে কৈছে মোক বেয়া ব্যৱহাৰ কৰিছে। মোক পাৰিলে তাৰমানে মাৰেই মানা কৰিলোঁ প্ৰথমতে ইলেক্ট্ৰিচিটি খুটা পুতিছে এই ট্ৰেন্সফৰ্মাৰ বহিছে আগত। তেতিয়া আমি প্ৰথমতে বোলো ইয়াতে হেৰিত চলি আছে দবিখৰ পৰা মানা আছে। তাৰপিছত APDCলত যে আমি কমপ্লেইন দিলোঁ, তাক ক'লে কিয় ঠিক আছে আমি বন্ধ কৰিম কামটো। তাৰ নেক্সট আজি আহি আলু যে তাত টানি আছে তে আমি হাক দিলোঁ বোলে এতিয়া নিজে তাত টানি আছে মানুহ আছে কি হয়তো কাম কৰা মানুহ আছে টানি আছে। আমি হাক দিলোঁ, হাক দিয়াৰ পিছত তাহোঁ 18-40টামান মানুহ আহি এনেকৈ তাৰমানে মাৰা ধৰা একদমেই খুবেই একদম আগ পাইছে তাক ৰাস্তাইদি যোন চলি আছে তাকে কৈছে। নাজানো ঘৰত বহি মই ঘৰতে আছিলোঁ, তেতিয়া মানে এই শাহজাহান নামৰ ল'ৰা আমাৰ সমাজৰে সদস্য, তেওঁ ফোন কৰিছে যে ছাৰ আপুনি অলপ আগবাঢ়ি আহক, আপুনি প্ৰেচিডেণ্ট ছাহেব, গতিকে আপুনি আগবাঢ়ি আহি কিবা এটা হৈছে মাৰামাৰি হৈছে। যে মাৰামাৰি কিয় কৰা, মাৰামাৰি কৰা ভাল নহয়। তো তাৰ পাছত মই আহি দেখিলোঁ যে পুলিচ আহিছে, পুলিচে আহি শাহজাহানক ধৰি লৈ গ'ল। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।